We will do our best and bring it to the best possible way. That he has accepted. He has accepted. And we, the Tezpur University, now consider Professor Dhruva Bhattacharya as now the acting Vice Chancellor of Tezpur University. And 1993. In this act, the second schedule, see section 27 under clause 2. Earlier, also I was acting Vice Chancellor, and it cannot be a member of 5, it is a member of 60, not duly constituted. So, I have been serving in this institution from 1995. So almost 30 years I have been serving in this institution. So enough students have spent their efforts. 75 days is not a joke, and I have been observing. Thank you for resuming. Rona. তাত যেটো প্রভিশন আছে যে এজন যদি ভাইস চেঞ্চেলর বা উপাচার্য মোর দেন 30 ডেজ যদি আউট অফ স্টেশন থাকে অফিসৰ পৰা বাহিৰত যদি থাকে তেতিয়া এজন প্ৰ ভাইস চেঞ্চেলৰ থাকিলে তেখেতে সেই চাৰ্জ ল'ব পাৰে অথবা যদি প্ৰ ভাইস চেঞ্চেলৰ নাথাকে যিজন সিনিয়ৰ মোষ্ট প্ৰফেসৰ হয় তেওঁ এজ এক্টিং ভাইস চেঞ্চেলৰ তেওঁ হেতু এস্যুম কৰিব পাৰে সেই মৰ্মে ল'ৰা ছোৱালীৰ যিখিনি কষ্ট হৈছে যোৱা 75 দিন ধৰি আৰু আমাৰ যেটো একাডেমিক এনভাইৰনমেন্ট যেটো সেই ব্যৱস্থাটো যাতে নৰ্মেল ছিলে আমি ঘূৰাই আনিব পাৰো তাৰোপৰি আমাৰ যেটো ৰিসাৰ্চ এনভাইৰনমেন্ট আছে হেতু যাতে আমি অটুট ৰাখিব পাৰো এই সকলোৰে স্বাৰ্থত আৰু সকলোৰে ৰিকুৱেষ্টত মই এক্টিং ভাইস চেঞ্চেলৰ হিচাপে মই এই ভাৰ গ্ৰহণ কৰিলো আৰু মোৰ উদ্দেশ্য হ'ব ছাত্ৰ ছাত্ৰীসকলৰ যাতে এটা সুস্থ পৰিৱেশ বাতাবৰণ ইয়াত বৰ্তি থাকে আৰু যাতে এটা যেটো অসৎ পৰিৱেশ যেটো তাৰমানে দুৰ্নীতিমূলক যেটো পৰিৱেশ সেই যাতে দুৰ্নীতি নিৰ্মূল কৰি আমি এটা সততাৰে তেজপুৰ বিশ্ববিদ্যালয়ক আমি প্ৰগতিৰ পথত আগুৱাই লৈ যাব পাৰো ৭৫ দিনে আমি আশা কৰিছিলো যে আমাৰ অনাৰেবল চেঞ্চেলৰ অৰ্থাৎ গভৰ্ণৰ বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বা মাননীয় যেটো মিনিষ্ট্ৰি অফ এডুকেশ্যনৰ মন্ত্ৰী ডাঙৰীয়া তেখেতসকলে যে এইটোৰ ওপৰত তেওঁলোকে এটা সুবিচাৰ কৰিব আমি 6 তাৰিখে এখন মিটিং হ'ব বুলিও আমি অপেক্ষা কৰিছিলো কিন্তু অৱশেষত দেখিলো যে হঠাৎ শম্ভুনাথ সিং ডাঙৰীয়াই এখন বোৰ্ড অফ মেনেজমেন্ট নিয়ম বহিৰ্ভূতভাৱে তেখেতে পাতি লৈ এজন প্ৰ ভাইস চেঞ্চেলৰ এপইণ্ট কৰিলে আৰু যিগৰাকী এতিয়া তেওঁ নহ'ব বুলিও অভিনে জনাই দিলে অথচ আমি বিচাৰিছিলো যাতে এজন এক্টিং ভাইস চেঞ্চেলৰ থাকে যিজনৰ ফাইনেন্সিয়েল পাৱাৰ থাকিব গতিকে সেই মৰ্মে আমি আজি এইটো সিদ্ধান্তলৈ আহিলো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত